কৃপালু বাপ বান্ধৱ ভকত বৈষ্ণৱ সেৱক তথা আই সমস্ত গীতাৰ পঞ্চম অধ্যায়ৰ পাঠ সমাপ্ত হৈছে। গীতাৰ পঞ্চম অধ্যায়ত 29জনা শ্লোক ৰাখিছে। 2 পৰা আৰু অপৰা প্ৰকৃতি তত্ত্ব, 9 নৱবিধা ভূগতি তত্ত্ব,
2 যোগ 9 সমান 11, 1 যোগ 1 সমান 2। গীতাৰ কৰ্ম সন্ন্যাস যোগ কি দিব্য জ্ঞান তত্ত্ব। 2 নম্বৰটো চন্দ্ৰৰ, 1 নম্বৰটো সূৰ্যৰ, 3 নম্বৰটো গুৰুৰ, 4 নম্বৰটো শনিৰ, 5 নম্বৰটো বুধৰ, 6 নম্বৰটো শুক্ৰৰ, 7 নম্বৰটো কেতুৰ, 8 নম্বৰটো শনিৰ, 9 নম্বৰটো মংগলৰ। 9টা নম্বৰত 9টা স্থান আছে। এই গোটেই তত্ত্বখিনি গীতাৰ প্ৰতিটো শ্লোকত মিলি আছে। গতিকে শ্লোক জনাৰ নম্বৰটো আৰু সেই সংখ্যাটো কাৰ স্থানত পৰে সি সেই স্থানৰ কথা গীতা কয়। গীতা সেইটো কাৰণে গুৰুৰ ওচৰত থাকি অধ্যয়ন কৰিব লাগিব। ইমান জটিল শাস্ত্ৰ। গীতাত 18 যুগত ভগৱান কৃষ্ণই অৰ্জুনক জীৱ, প্ৰকৃতি, ঈশ্বৰৰ স্বৰূপ আৰু ঈশ্বৰৰ মহিমা এই গোটেইখিনি দেখুৱাই দিছে। আমাক যদি ভৰ্তি হৈ থকা পাত্ৰ এটাত কয় যে ইয়াত অলপ পানী ভৰাই দিয়া, কি হ'ব তেতিয়া? পানী বাকী থাকিম, কিন্তু গোটেইখিনি বাগৰি যাব। সেইটো কাৰণেই দ্বাৰকাধীশক জয় কৰি অনা এইজন অৰ্জুনে যুদ্ধক্ষেত্ৰত আহি মই একো কৰিব নোৱাৰো, মই একো নাজানো, মোৰ লগত একো নাই, পাত্ৰটো উদং কৰি দেখুৱাই দিলে। কাক? কৃষ্ণ। 1000 জোকা ঘোষা লিখিছে, সমস্ত শাস্ত্ৰক মন্থন কৰিছে, সকলো শাস্ত্ৰৰ তত্ত্ব মৰ্ম অৰ্থ ভাগে ভাগে গভীৰকে বুজাই দিছে। শেষত মাধৱে কৈছে, এহো ৰস মাধৱ মূৰুখ মুতিকা। 5ম অধ্যায় কৰ্ম সন্ন্যাস যোগ। ক'ৰ পৰা শিকিম আৰু কেনেকে বুজিম? আমাৰ জীৱন এটা পাত্ৰ। কি পাত্ৰ? মায়াৰ পাত্ৰ। এই জীৱনটো দেখি থাকোঁতে সঁচা যেন লাগে, কিন্তু ভাবি ভাবি চাবচোন, ইয়াত এটা শূন্যহে দেখা পোৱা যায়। ই ক'ৰ পৰা আহিছে, ক'ত লৈ যাবগে, ইয়াৰ কোনো নিশ্চয়তা নাই। গীতা অৰ্জুনৰ কাৰণে জীৱন শাস্ত্ৰ। গীতা কৃষ্ণৰ কাৰণে বিশ্বৰূপ। গীতা নাৰায়ণ ক্ষেত্ৰৰ ঋষিসকলৰ কাৰণে ভগৱান কৃষ্ণৰ কৃপা সিন্ধু, আশীৰ্বাদ। এই শাস্ত্ৰভাগ যে আমি আমাৰ মস্তকত লৈ আমি যে হৰিক চিন্তা কৰাৰ এটা সুযোগ পাইছো, এইটো ভগৱান কৃষ্ণৰ সমস্ত জীৱৰ প্ৰতি এক ডাঙৰ কৃপা। এই গীতা শাস্ত্ৰৰ কথা ইয়াৰ আশে পাশে থকা যিমান তিন তৰু লতিকাই এই দুদিন শুনিলে, এইবিলাক অহা জন্মত চব সুন্দৰ সুন্দৰ নৰশৰীৰ লৈ জন্ম ল'ব। কিয় জন্ম ল'ব?
তিন তৰু শিলা হৈ যি বন্ধনযুক্ত জীৱন এই জগতত তেওঁলোকে পাইছিলে, ভগৱান কৃষ্ণৰ অমৃত তত্ত্ব গীতা বাণী ৰূপত, সপ্তব্ৰহ্ম ৰূপত প্ৰতিটো কণাত, প্ৰতিটো বস্তুত স্পৰ্শ হৈ গৈছে। এই কৃষ্ণৰ স্পৰ্শটো কিমান পবিত্ৰ, কিমান পুণ্য আৰু কিমান আমাৰ কাৰণে মহিমা মণ্ডিত, এই কথাটোক যদি আমি অনুভৱ কৰিব লাগে, গীতাৰ ৫ম অধ্যায় কৰ্ম সন্ন্যাস যুগৰ কথাখিনি আমি হৃদয়ংগম কৰিব পাৰিব লাগিব। এবাৰ ভাবি চাওক, দ্বাৰকালৈ গ'ল, দ্বাৰকাধীশৰ চৰণ চুই দ্বাৰকাধীশক জিনি দিলে, কৈ দিলে মই যাম, অস্ত্ৰ শস্ত্ৰ নধৰো, কিন্তু তোমাৰ সাৰথি হম। সেইজন কৃষ্ণত আমাৰ যাতে কোনো চৰ্ত নথকাকে ভক্তি হয়, সেইজন ভগৱান কৃষ্ণ আমাৰ যাতে কেৱল তোমাৰ চৰণত ভকতি কৰাৰ বাহিৰে কোনো বেলেগ চৰ্ত যাতে আমাৰ কৃষ্ণৰ লগত নেথাকে, এনে এক মহান উদ্দেশ্য আৰু লক্ষ্য অৰ্জুনৰ হৃদয়ত জগাই তুলিবৰ কাৰণে গীতাৰ ৫ম অধ্যায় কৰ্ম সন্ন্যাস যুগ। কৰ্ম কি, অকৰ্ম কি, বিকৰ্ম কি, ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক কৃষ্ণই তাৰ উত্তৰ দিছে। যি কৰ্ম কৰি ঈশ্বৰ কৃষ্ণৰ প্ৰীতি সাধন কৰা হয়, সেই কৰ্মক কোৱা হৈছে কৰ্ম বুলি। যি কৰ্ম কৰিলে ঈশ্বৰ কৃষ্ণৰ পৰা বিমুখ হৈ আঁতৰ হ'ব লগা হয়, সেই কৰ্মক কৈছে বিকৰ্ম বুলি। যি কৰ্ম কৰাটো কেৱল পাপেই নহয়, জগতৰ কাৰণে, জীৱৰ কাৰণে, সকলোৰে কাৰণে অতি অনিষ্টকাৰী, তাক কোৱা হৈছে অকৰ্ম বুলি। কৰ্ম, বিকৰ্ম আৰু অকৰ্ম। গীতাৰ ৫ম অধ্যায়ৰ প্ৰথম শব্দটো সংযোগ কৰিছে কি বুলি? কৰ্ম বুলি। তাৰ লগত সংযোগ কৰি দিছে কি বুলি? সন্ন্যাস বুলি। কৰ্মত সন্ন্যাস। এই কৰ্মত সন্ন্যাসটো কি বস্তু? পদত আমাক বুজালে যে তুমি যিমান কাম কৰিলেও তাৰ পৰা কি হ'ব? কৰ্ম বন্ধনৰ আশা বাসনা উৎপত্তি হৈ থাকিব। হে অৰ্জুন, তুমি জীৱনত এই কৰ্মখিনি কৰিবলৈ যত্ন কৰা। বোলে কি কৰ্ম? সদায় চকু দুটাৰে বেয়া বস্তু চাবলৈ ইচ্ছা নকৰিবা। সদায় চকু দুটাৰে আনৰ হিংসা কৰিবলৈ তুমি যত্ন নকৰিবা। সদায় চকু দুটাৰে পৰশ্ৰীকাতৰ হ'বলৈ তুমি চেষ্টা নকৰিবা। এই চক্ষু দুটা কিহৰ নিচিনা কৰি দিয়া? ভগৱান কৃষ্ণৰ চৰণৰ দৰে এই দৃষ্টিটো তোমাৰ অৰুণ বৰণৰ কৰি দিয়া। উদিত সূৰ্যটো দেখাৰ লগে লগেই যিদৰে আমাৰ মনত এক আশাৰ সঞ্চাৰ হয়, কিন্তু য'ত কোনো কামনাৰ স্বাৰ্থ নাথাকে, ঠিক সেইদৰে এই জীৱনৰ প্ৰতিটো পোৱাতেই আমাৰ যাতে হৃদয়ত অনুভৱ হয় যে কি পাইছো, কি নাপাইছো, কি পালো, কি নাপালো, এতিয়া মোৰ সেয়া হিচাপ নিকাচ কৰাৰ সময় নহয়। এতিয়া মোৰ সময় কি? জীৱনৰ বিয়লি বেলালে ঠিক আহিলোৱেই। নহ'ল তোমাৰ চৰণ সেৱা কৰা, তোমাক উপাসনা কৰা, তোমাক ভক্তি কৰা, তোমাক স্মৰণ কৰা। এই দুখন ভৰিৰে সদায় ৰজগুণী ভোগবিলাকৰ আনন্দময় কৰ্মবিলাক কৰিবলৈকে গ'লো। এই দুখন চৰণ, তোমাৰ চৰণ সেৱাৰ তীৰ্থস্থানলৈ মই কোনোদিন নিনিলো।
এই দুটা দৃষ্টিৰে আনৰ সৌন্দৰ্য চালো, ভোগবিলাকৰ আনন্দ চালো। হে দৈৱকী নন্দন কৃষ্ণ, এই দুটা চকুৰে তোমাৰ ভকতৰ চৰণ সেৱাৰ আনন্দৰ মই কোনো ৰং দেখা নাপালো। ঈশ্বৰ কৃষ্ণৰ শুনিও কমহা পুৰুষ লক্ষণ সাৰ ত্ৰিগম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ উন্নত ছয় প্ৰকাৰ এই গমন গম্ভীৰ বচন গম্ভীৰ এ গম্ভীৰ নাভি কমল এহিতি গম্ভীৰ স্মৰণে কৃষ্ণৰ হিমিলয় মহা অৰুণ নয়ন অধৰ দশন অৰুণ কৰ চৰণ নকৰে খাচয় অৰুণ কৃষ্ণৰ স্মৰণে দুখ তাৰণ এ সুদীৰ্ঘ নয়ন গ্ৰীবা বাহুপদ এ আউৰ আঙুলিছয় এহি পঞ্চদীৰ্ঘ স্মৰণে কৃষ্ণৰ মিলে মহাম দয় এই স্কন্ধই উন্নত ভুৱনাশাপদ হে উন্নত নখ হৃদয় ইহি স্থান উন্নত কৃষ্ণৰ স্মৰণে মুখ মিলয় কৰ্ম সন্ন্যাস যোগ মানে কি মুখ্য লাভ। মুখ্য কেনেকে লাভ কৰিব অৰ্জুনে? অৰ্জুনক ভগৱান কৃষ্ণই গীতাৰ পঞ্চম অধ্যায়ত শিকাই দিলে, বোলে কি তোমাৰ লগত 5টা চঞ্চল বস্তু আছে। কি? আমাৰ 5টা জ্ঞান ইন্দ্ৰিয় চঞ্চল। যিটো চাব লাগে সেইটো নেচায়, যিটো খাব লাগে সেইটো নেখায়, যিটো শুনিব লাগে সেইটো নুশুনে, যিটো কৰিব নালাগে সেইটো কৰে। দিয়া আমাক কি লাগিব? ঈশ্বৰৰ নিষ্কাম চৰণ সেৱা লাগিব। ঈশ্বৰ কৃষ্ণৰ যি পুণ্য পবিত্ৰ তত্ত্ব, এই তত্ত্ববিলাকক আমি হৃদয়ংগম কৰিব লাগিব। জ্ঞান কৰ্ম সন্ন্যাস যুগৰ পাছত দিছে কি? গীতাৰ 6ষ্ঠ অধ্যায় কৰ্ম সন্ন্যাস যুগ।
এই কৰ্ম সন্ন্যাস যুগত ষষ্ঠ নহয় পঞ্চম অধ্যায় চলিছে এই পঞ্চম অধ্যায়ৰ কৰ্ম সন্ন্যাস যুগত অৰ্জুনক ভগৱান কৃষ্ণই যে তুমি সংসাৰলৈ আহিলা তুমি সংসাৰী জীৱ হলা সংসাৰৰ বন্ধনত পৰি গলা কিন্তু তুমি সংসাৰৰ বন্ধনৰ পৰা মুক্ত হ'বলৈ তুমি কি কৰিব লাগিব এইখিনি মোৰ পৰা শুনা কি শুনিব লাগিব গমন গম্ভীৰ মানে হাতী নিচিনাকে গহীন হৈ খোজ কঢ়াৰ কথা কোৱা নাই গমন গম্ভীৰ মানে কুৰ্মৰ নিচিনাকে ধীৰ স্থিৰে যোৱা কথা কোৱা নাই গমন গম্ভীৰ তিনিটা বস্তুৰ গমন এটা কি আমাৰ চিন্তন দুই আমাৰ বাক্য তিনি আমাৰ যাত্ৰা এটা আমাৰ চিন্তন ভাৱ এটা আমাৰ চৰণৰ দ্বাৰা যাত্ৰা এই তিনিটা বস্তুৰ বিষয়ে গমনটো যদি গহীন গম্ভীৰ কৰি লোৱা নহয় এটা হ'ল বাক্য থাকি গৈছে ভাৱ বাক্য আৰু আমাৰ চৰণৰ দ্বাৰা যাত্ৰা এই তিনিটা বস্তুক এক কৰি কি বুলি কৈছে গমন গম্ভীৰ গমন গম্ভীৰ কেতিয়া হয় আৰু গমন চঞ্চল কেতিয়া হয় কেতিয়াবা চঞ্চল হয় ভক্তি কেতিয়াবা চঞ্চল হয় বিলাসত সাজি কাজি বিহুলে বা বিয়ালে ওলাবৰ সময়ত কেতিয়াবা কি হয় নিপিন্ধিবলগীয়া অলংকাৰকে পিন্ধি গুচি যায় যিযোৰ পোছাক পিন্ধি যাম বুলি ভাবি আছিলে খৰধৰত সেইযোৰ নিপিন্ধি বেলেগ এযোৰ পিন্ধি গুচি যায় গমন চঞ্চল কৰি তোলে কিহে বাহ্যিকমুখী আনন্দবিলাকে বাহিৰত থকা সুখবিলাক আৰু আনন্দবিলাক দেখাত সুখ যেন লাগে ইয়াৰ প্ৰকৃত সুখ নহয় প্ৰকৃত সুখত কি আছে প্ৰকৃত সুখত গাম্ভীৰ্য আছে গভীৰতা আছে মনক চঞ্চল হ'বলৈ নিদিয়ে ভাৱক অস্থিৰ হ'বলৈ নিদিয়ে সেইটো কাৰণে গীতাৰ পঞ্চম অধ্যায় কৰ্ম সন্ন্যাস যুগত ভগৱান কৃষ্ণই অৰ্জুনক ক'লে দুখন হাত যে তোমাক দিছিলে পৰম প্ৰভুক সেৱা কৰিবৰ কাৰণে দিছিলে দুটা দৃষ্টি যে তোমাক দিছিলে ভগৱান কৃষ্ণৰ অৰুণ চৰণ চাবৰ কাৰণে দিছিলে দুখন কাণ যে তোমাক দিছিলে ভগৱান কৃষ্ণৰ গুণ কীৰ্তন শ্ৰৱণ কৰিবৰ কাৰণে দিছিলে তোমাক বাক শক্তিটো যে দিছিলে ভাল কথা ক'বলৈ কৃষ্ণৰ গুণ কীৰ্তন কৰিবলৈ যদি কৃষ্ণৰ চৰণৰ কথা ভবা যায় প্ৰমাণ চাব আমি আপোনালোকক কেৱল কথা ক'বলৈকে অহা নাই দুই এটা কথা পৰামৰ্শও দিবলৈ আহিছোঁ প্ৰমাণ চাব মনটো অস্থিৰ হ'লে আপোনালোকে কায় বাক্য এক কৰি মনেৰে ভাবিব হে দৈৱকী নন্দন কৃষ্ণ তোমাৰ পদৰ পৰা এই পৃথিৱীৰ উৎপত্তি হৈছে ক'ৰ পৰা উৎপত্তি হৈছে পৃথিৱী আপুনি ক'লে পৃথিৱীখনৰ কথা তেওঁ বুজিলে আপোনাৰ দেহাটোৰ কথা কৈছে বুলি আমি আগতে কৈছিলোঁ আপুনি যিটো বিচাৰে সেইটো নিদিয়ে যিটো নিবিচাৰে সেইটো দিয়ে তেওঁ বুজাটো অলপ বেলেগ ধৰণে বুজে তেওঁ আত্মা পৰমাত্মা সেইটো কাৰণে তোমাৰ দুই পদৰ পৰা আমি বসবাস কৰি থকা এই পৃথিৱীখনৰ উৎপত্তি হৈছে আৰু মই তোমাৰ পদ স্পৰ্শ কৰিবলৈ পোৱা নাই কিন্তু এই পৃথিৱীতেই মোৰ দুখন চৰণে স্পৰ্শ কৰি আছে যিখন পৃথিৱীত মোৰ দুখন চৰণে স্পৰ্শ কৰি আছে এইখন পৃথিৱীক ধাৰণ কৰি থকা শক্তি সামৰ্থ্য সকলো তুমি মোৰ মন যিটো কাৰণত অস্থিৰ হৈছে
মোৰ ভাগ যিটো কাৰণত চঞ্চল হৈছে মই বুজি পাইছো তোমাতেই মই আশ্ৰয় লৈ থকা সত্ত্বেও মই অনুভৱ কৰিব পৰা নাই যে মই তোমাৰ চৰণত আশ্ৰয় লৈ আছো তোমাতে আশ্ৰয় লৈ থকাৰ পাছতো মই তোমাক স্মৰণ কৰিব পৰা নাই তুমি কিমান পতিত পাৱন আৰু তুমি কিমান কৃপাময় হে ভগৱান হে দৈৱকী নন্দন হে কৃষ্ণ কৃপাৰো সীমা থাকে করুণাৰো সীমা থাকে তুমি কৃপাৰ সমুদ্ৰ তোমাৰ সীমাহীন কৃপা এই তোমাৰ কৃপাৰ প্ৰসাদেৰে তুমি মোক ধন্য কৰি মনৰ অস্থিৰতা চঞ্চলতা ৰাগ দেশ অহংকাৰ যুক্ত বিকাৰবিলাকৰ পৰা তুমি মোক মুক্ত কৰি দিয়া এবাৰ কলেই হ'ব কৃষ্ণক বাৰ বাৰ ক'ব নেলাগে বাৰ বাৰ ক'ব লাগে দেৱতাবিলাকক দেৱীসকলক ভগৱান কৃষ্ণক মাত্ৰ এবাৰ ক'ব লাগে দ্ৰৌপদীয়ে 5 জন স্বামীক ক'লে মোক ৰক্ষা কৰা কৌৰৱৰ ৰাজসভাত পিতামহৰ চকুলে চালে মোক ৰক্ষা কৰা দ্ৰোণৰ চকুলে চালে মোক বচোৱা কিন্তু কৃষ্ণক কি কৰিলে মাত্ৰ দুহাত টেঙি স্মৰণ কৰি দিলে হে কৃষ্ণ এই অবলা নাৰীক 5 জন স্বামীও ৰাখিব পৰা নাই পিতামহ ভীষ্ময়ো ৰাখিব পৰা নাই দ্ৰোণয়ো ৰাখিব পৰা নাই তুমি মোৰ প্ৰাণ তুমি মোৰ ঈশ্বৰ তুমি মোৰ ভগৱান মই তোমাক স্মৰণ কৰিছো বায়ুৰ বেগত আহি ভগৱান কৃষ্ণই বস্ত্ৰৰ অৱতাৰ ললে বস্ত্ৰৰ ৰূপ লৈ ললে এই দুৰাত্মা দুখাখনে তোমাৰ বস্ত্ৰ টানি শেষ কৰিব পাৰিব মই যদি বস্ত্ৰ হৈ দিওঁ ই 7 জনম টানি থাকিলেও মোৰ বস্ত্ৰ শেষ কৰিব নোৱাৰে দুৰ্যোধন আৰু দুখাখন পাগল হৈ গল গোটেই দিনটো টানি টানিও যেতিয়া কাপোৰ বস্ত্ৰ শেষ নহল ভাবি চালে কিবা এটা যাদু আছে ক'ত এই দ্ৰৌপদীৰ লগত আমাক শিকালে দুহাত দাঙি কাই বাক্য মন এক কৰি যিমান ডাঙৰ বিপদ নাহক কিয় কৃষ্ণক স্মৰণ কৰিব কৰ্ম সন্ন্যাস পঞ্চম অধ্যায় বিপদত মোক মাতিবা মই যাম সম্পদত তুমি মোৰ উৎসৱ পাতিবা সম্পদত কাৰ উৎসৱ পাতিবলৈ কৈছে ভগৱান কৃষ্ণৰ উৎসৱ পাতিবলৈ কৈছে আপোনালোকে দুদিনীয়া কাৰ্যসূচীৰে এয়া যি উৎসৱ পাতিছে এয়া কৃষ্ণৰ উৎসৱ যি উৎসৱত মন শান্ত হয় যি উৎসৱত পুণ্যৰ ভাগ লাভ হয় যি উৎসৱত ভকত আৰু ভগৱান এক হৈ যাব পাৰে সেয়া ভগৱান কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ভাওনা গীতা পাঠ ভাগৱত পাঠ ভগৱন্ত কৃষ্ণৰ বাক্যৰ অমৃতৰ ঈশ্বৰ তত্ত্ব লাভৰ যি উৎসৱ এই উৎসৱতকে শ্ৰেষ্ঠ উৎসৱ জগতত নাই এই উৎসৱে জগত পবিত্ৰ কৰে জীৱক উদ্ধাৰ কৰে আৰু ভগৱান কৃষ্ণৰ কৃপাৰ প্ৰসাদ লাভ কৰাৰ যিটো সুদৃঢ় বিশ্বাস এই বিশ্বাসক প্ৰতিষ্ঠা কৰে পঞ্চম অধ্যায়ত 3টা গম্ভীৰ তত্ত্বৰ কথা অৰ্জুনক কৈছে যে গমন গম্ভীৰ তোমাৰ মনটোক সদায় মোৰ চৰণৰ ফালে নিবা তোমাৰ মনটোক সদায় মোৰ নামৰ ফালে নিবা তোমাৰ মনটোক মোৰ 12 বৈষ্ণৱ আছে 6 জন ভকত আছে সেই সকলক স্মৰণ কৰিবা তোমাৰ মনটোক মোৰ 1-2 নাম নহয় মোৰ 1 নাম আছে 4 নাম আছে অষ্ট নাম আছে 10 নাম আছে মোৰ 100 নাম আছে অষ্টুতৰ 100 নাম আছে মোৰ সহস্ৰ নাম আছে তোমাৰ মনটোক মোৰ নামৰ ফালে টানি নিবা কি হ'ব মোৰ নাম নিৰ্গুণ মোৰ গুণ নিৰ্গুণ মোৰ যশ নিৰ্গুণ মোৰ লীলা নিৰ্গুণ এইবিলাকক তোমাৰ জীৱনৰ একো গুণেই বান্ধিব নোৱাৰে মই নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ মোৰ নাম ললে তোমাৰ কামনা বাসনা লোভ মোহ সমস্ত বিলাক তোমাৰ পৰা আঁতৰ হৈ যাব হনুমান বনৰ বান্দৰ আছিল
বিভীষণ লংকাৰ ৰাক্ষস আছিলে, জামবন্ত বোকা আৰু পানীৰ গাঁতত থকা ভালুক আছিলে। ৰামচন্দ্ৰই তেওঁৰ তিনিজন শ্ৰেষ্ঠ ভকত হিচাপে এজন বান্দৰ, এজন ভালুক আৰু এজন ৰাক্ষস, এই তিনিজনক স্বীকৃতি দিলে। কিয়? এই তিনিজন ভকতৰ লগত নাম সংস্কাৰ আছে, ভাৱ সংস্কাৰ আছে, ভক্তিৰ সংস্কাৰ আছে, চিন্তন সংস্কাৰ আছে, গমন সংস্কাৰ আছে। সেইটো কাৰণে গমন গম্ভীৰ, বচন গম্ভীৰ, গম্ভীৰ নাভি কমল। যিজনৰ নাভিৰ পৰা এই জগতক সৃষ্টি কৰা, জীৱক সৃষ্টি কৰা সৃষ্টিকৰ্তা ব্ৰহ্মাৰ জন্ম হৈছে, যিজনৰ নাভিৰ পৰা এই জগতৰ জীৱবিলাকৰ উৎপত্তি স্বৰূপ পিতৃপুৰুষ ব্ৰহ্মাদেৱক তেওঁ জন্ম দিছে। সৃষ্টিৰ ৰহস্যটোক যি প্ৰতিপালন কৰিছে সেই পৰম পবিত্ৰ পদ্মনাভ। ভগৱন্তৰ নাভিৰ তত্ত্বটোৰ নাম কি? পদ্মনাভ। মানে কি? যাৰ নাভিটো পদুমৰ নিচিনা সেয়া পদ্মনাভ নেকি? সেইটো হয়, কিন্তু সম্পূৰ্ণ নহয়। যাৰ নাভিত নিষ্কাম তত্ত্ববিলাকৰ সদায় স্থিতি হৈ আছে, যাৰ নাভিত কোনো কামনাৰ দুৰ্গন্ধই কোনোদিন বাস কৰিব পৰা নাই, যাৰ নাভিত পুত্ৰৰূপেৰে ব্ৰহ্মাক জন্ম দিয়াৰ পাছতো যিজনৰ পুত্ৰৰ প্ৰতি অকণো মোহ নাই, ই তত্ত্ব। সেইটো কাৰণে ভাৱনা আৰু ভক্তিৰ দ্বাৰা জীৱনৰ প্ৰতি মোহ, পৰিয়ালৰ প্ৰতি মোহ, সংসাৰৰ প্ৰতি মোহ যদি থাকে, অৱশ্যে হৈবাহা ভাই তিন তৰু শিলা। হয় দিন হ'ব লাগিব, নহয় বিৰিখ হ'ব লাগিব, নহয় অহেলাৰ নিচিনাকে এটা শিলা হ'ব লাগিব। তো ছাৰে এইবাৰ সেইটো বৰ ডাঙৰ কাম কৰিলে, সকলোকে তিন তৰু শিলা হোৱাৰ পৰা মুক্ত কৰি দিলে। কি কৰি দিলে? বোলে গীতা পাঠো কৰিম, লগতে ভাওনাও পাতিম। হয়নে বাৰু? এই পুণ্য কৰ্ম কৰিবৰ কাৰণে ভগৱানে আমাক দুখন হাত দিছে, দুটা ভৰি দিছে। তেওঁ চৰণ চিন্তা কৰিবৰ কাৰণেই আমাক মগজু দিছে, তেওঁক ভাল পাবৰ কাৰণে আমাক এখন হৃদয় দিছে। পঞ্চম অধ্যায়ত সেই কথাখিনি কৈছে অকল যে হে অৰ্জুন, তুমি মোক ভক্তি কৰা, হে অৰ্জুন তুমি মোক ভাল পোৱা, তুমি মোক ভাল পাবলৈ অভ্যাস কৰা, তুমি জয় পৰাজয়, জন্ম মৃত্যু এই কথাবিলাকৰ পৰা তুমি নিজক মুক্ত কৰিবলৈ যত্ন কৰা। তুমি কি ভাবা যে তোমাৰ লগত মই আছো, কি হৈ তোমাৰ পৰা মই একো বিচৰা নাই। অৰ্জুনৰ বা কৃষ্ণই একো বিচৰা নাই। অৰ্জুনে কৃষ্ণৰ পৰা কি বিচাৰিছিলে? কৃষ্ণ অৰ্জুনৰ পৰা একো বিচৰা নাই, তাতে এটা বস্তু বিচাৰিলে। মন মনা ভাবমান ভোক্তা মদিউজি মাম নমস্কৰো মাম এব বৈশ্যসেয়োগতা বানম আত্মনাম মৎপৰায়ণ। অৰ্জুনে ফেকুৰি ফেকুৰি কান্দিছে। কাৰ ওচৰত? কৃষ্ণৰ ওচৰত। কিয় কান্দিছে? যে মই দেহী নহয়, মই আত্মা। তুমি কিমান ডাঙৰ কথা জনালা। মোক কাটিবও নোৱাৰে, পুৰিবও নোৱাৰে, জলেৰে সিক্ত কৰিবও নোৱাৰে,
মোক ধৰিও ৰাখিব নোৱাৰে, মই স্বাধীন চিতীয়া বস্তু, এই কথা মই জনা নাছিলো, সেইটো কাৰণে মই কান্দিছিলো। এইবাৰ অৰ্জুনক পৰিচয় কৰাই দিলে কৃষ্ণই কাৰ লগত? আত্মাৰ লগত। বোলে কি, তুমি মোৰ অংশ আত্মা, মই তোমাৰ মালিক, মই পৰমাত্মা। তেতিয়া অৰ্জুনে কৃষ্ণক প্ৰশ্ন কৰিছে যে তুমি স্বৰূপ মই আত্মা হোৱাৰ পাছতো মোৰ মনত কিয় কৰ্মবন্ধনৰ ভাৱটো, অজ্ঞান আৰু অবিদ্যাবিলাক, দুখ সুখ মায়াবিলাক, এইবিলাকৰ কবলত মই কিয় মাজে মাজে পৰোঁ? এতিয়া কৃষ্ণই পৰ্যায়ক্ৰমে বুজাই গৈছে। প্ৰথমতে সাংখ্য জ্ঞানটো দি লৈছে, তাৰ পাছত কৰ্ম জ্ঞানটো দি লৈছে, তাৰ পাছত কৰ্মৰ লগত জ্ঞানক যোগ কৰি দিছে, জ্ঞান কৰ্ম, আৰু কি যোগ কৰিছে? সন্ন্যাসক। সাংখ্য জ্ঞান লাভ হলে নহব, অকল জ্ঞান কৰ্ম সন্ন্যাস তত্ত্বটো তুমি উপলব্ধি কৰিব লাগিব। জ্ঞান কৰ্ম সন্ন্যাস চতুৰ্থ অধ্যায়ৰ পাছত আকৌ 29জনা শ্লোকত কৃষ্ণই কি কৈছে? বোলে তুমি বুজি নাপালা। কি বুজি নাপালা? বোলে জ্ঞান কৰ্ম সন্ন্যাস যে কলো তুমি বুজি নাপালা। কৃষ্ণ অন্তৰ্যামী, অৰ্জুনক কৈ আছে, বুজাই আছে, কিন্তু অৰ্জুনে ভালকে বুজি পোৱা নাই। নাই নাই, এনেকে নহব। কৃষ্ণ কি? কৃষ্ণ কৃপাৰ সমুদ্ৰ। অকণমানো কৃষ্ণক খুঁত থাকিবলৈ দিয়া নাই। সেইটো কাৰণে কি কৰিলে? জ্ঞান কৰ্ম সন্ন্যাস যুগৰ পাছত এইবাৰ অৰ্জুনক কৈছে, নাই নাই, মই তোমাক এইবাৰ কৰ্ম সন্ন্যাস যুগ কম। কৰ্ম সন্ন্যাস যুগ মই কিয় কম? তুমি মোৰ চৰণ সেৱা কৰিলেও তোমাৰ কোনো কামনা নাথাকিব, তুমি মোক একান্ত চিত্তে ভজিলেও তোমাৰ কোনো বাসনা নাথাকিব। হে অৰ্জুন, মোৰ চকু দুটা কি? পদ্মৰ দৰে পদুম। মোৰ নাভিটো কি? পদ্মৰ দৰে পদ্মনাভ। মোৰ চৰণ দুখন কি? শতপত্ৰৰ দৰে। কৃষ্ণৰ গোটেই আত্মিক অৱয়ৱটো কিহৰ নিচিনা? পংকজাংঘৈ। সেইটো কাৰণে অৰ্জুনক কৈছে, মোৰ পদ্মময় পবিত্ৰ সুগন্ধিযুক্ত ঈশ্বৰ তত্ত্বৰ যিটো ৰহস্য, এই ৰহস্যটোৰ নাম হ'ল কৰ্ম সন্ন্যাস। এই কৰ্ম সন্ন্যাস যদি নাথাকে, তোমাৰ লগত কি থাকিব? কৰ্মবন্ধন থাকিব। কৰ্মবন্ধনটোৰ নাম হ'ল মৎস্যগন্ধা। কৰ্মবন্ধনটোৰ নাম মৎস্যগন্ধা। কেঁচা মাছ গোন্ধায়। এই দুৰ্গন্ধময় কৰ্মবন্ধনত যাতে অৰ্জুন পৰি থাকিব লগা নহয়, সেইটো কাৰণে কৰ্ম সন্ন্যাস বোলে কি? পদ্মগন্ধা। পদুম পদুম সুগন্ধি প্ৰবাহিত হব। কাৰ পৰা? কৃষ্ণৰ পৰাই নহয়, কৃষ্ণৰ চৰণ সেৱা কৰা, কৃষ্ণক কায় বাক্য মন এক কৰি ভক্তি কৰা, কৃষ্ণক ভজনা কৰা, সেই ঋষিতুল্য সাধন। সেই সাধক পুৰুষজনক কি বুলি কৈছে? বোলে তেওঁৰ পৰা আৰু মোৰ সুগন্ধি প্ৰকাশ হ'ব। কি সুগন্ধি? মোৰ গুণ, মোৰ যশ, মোৰ নাম, মোৰ লীলা, মোৰ চৰিত্ৰ, মোৰ গুণ কীৰ্তন, এইবিলাক কৰি কৰি তেওঁ কায় বাক্য মন সমস্তবিলাকক কামনাৰ পৰা মুক্ত কৰি তেওঁ নিষ্কাম মোৰ এক পুণ্য পবিত্ৰ ভক্তিৰ পাত্ৰ হৈ যাব। কৰ্ম সন্ন্যাস যুগত তিনিটা গাম্ভীৰ্য তত্ত্ব অৰ্জুনক কৈছে। গমন গম্ভীৰ, বচন গম্ভীৰ, গম্ভীৰ নাভি কমল। পাঁচটা ৰক্তিম তত্ত্বৰ কথা কৈছে। কি বুলি কৈছে?
অৰুণ নয়ন অধৰ দৰ্শন অৰুণ কৰ চৰণ নখৰেখা ছয় অৰুণ কৃষ্ণৰ স্মৰণে দুখ তাৰণ। অৰুণ নয়ন মানে কি? যাৰ চকু দুটা উদিত সূৰ্যটোৰ দৰে ৰঙা। কেলে আমাৰ আপ্ত বাক্য এষাৰি নাই জানো? চকু ৰঙা বুকু খাল তেনে পুৰুষৰ লক্ষণ ভাল। কয়নে নকয়? চকু দুটা ৰঙা মানে কিনো? উদিত সূৰ্যৰ দৰে চকু দুটা মানে কিনো? যাৰ দৃষ্টিত আত্মাৰ প্ৰকাশ আছে, যি দৃষ্টিত কোনোদিন কেতিয়াও কালেও বেয়াকে নেচায়। মাধৱ মৰা বৌক আৰু শংকৰ গুৰুজনা নৌকাত বেহাৰ কৰি গৈ আছিলে। অলপ আঁতৰত গুৰুজনাই দেখিলে কিছুমান যুৱতীয়ে উলংগ হৈ স্নান কৰি আছে। এতিয়া নাওখনটো ৰাখি দিব নোৱাৰি, নাও গৈ আছে। মাধৱে দেখিলে যুৱতীসকলে স্নান কৰিছে। মাধৱে কি কৰিলে? লাহেকে গুৰুজনাৰ চৰণৰ ফালে চাই ঈশ্বৰ কৃষ্ণক চিন্তা কৰিলে যে হে কৃষ্ণ, মোৰ গুৰুজনাৰ চৰণতে তুমি দেখা দি দিয়াচোন। পাৰ হৈ গ'ল। যোৱা বছৰত শংকৰ গুৰুজনাই মাধৱক সুধিছে, বোলে মাধৱ কি দেখিলা? তেতিয়া মাধৱে কৈছে, বোলে গোবিন্দক দেখা পালে। কাক দেখা পালে? গোবিন্দক দেখা পালো। বোলে গোবিন্দই বৃন্দাবনত গোপীৰ লগত কৰা নৃত্য দেখা পালা নেকি? বোলে গুৰুজনা নহয়, আপোনাৰ চৰণ দেখা পালো। যাৰ মনত কামনাৰ দুৰ্গন্ধময় মৎস্যগন্ধাৰূপী আসক্তি নাই, সি বেয়া বস্তুলৈ কেতিয়াও দৃষ্টি দিব নোৱাৰে। যিজনে কায় বাক্য মন এক কৰি গুৰুজনক হৃদয়ত উপাসনা কৰে, তাৰ দৃষ্টি গুৰুৱে কেতিয়াও বেয়ালৈ নিব নোৱাৰে। গতিকে চকু দুটা ৰঙা হৈ জিলিকি থাকিব। কি ৰক্তিম পোহৰেৰে গুৰুৰ চৰণৰ আশীৰ্বাদ, ভগৱান কৃষ্ণৰ অৰুণ চৰণৰ জ্যোতি, ভগৱান কৃষ্ণৰ অধৰৰ অমৃত, এই সমস্তখিনি প্ৰকাশ হ'ব ক'ত? নিষ্কাম ভাৱনা ৰূপী আমাৰ এই দৃষ্টি। অৰ্জুনক কৈছে, মোক চিন্তা কৰিবা, মোক উপাসনা কৰিবা, মোক সংগ কৰি ল'বা, সমস্ত বিপদৰ পৰা মইতো তোমাক উদ্ধাৰ কৰিমেই। মোক যদি তুমি একান্তভাৱে সেৱা কৰা, ভক্তি কৰা, শ্ৰদ্ধা কৰা, মোৰ পুণ্যময় স্থানত যদি মোক নাপালেও তাক গৈ পেলাই যদি তুমি মোক সেৱা কৰা, অৰ্জুন, তোমাৰ আৰু মনত কেতিয়াও বন্ধনৰ ভাৱ কেতিয়াও নাথাকিব। গীতাৰ ৫ম অধ্যায় কৰ্ম সন্ন্যাস যোগ। আমি প্ৰত্যেকেই সংসাৰী। সংসাৰী মানুহৰ সংসাৰটো শুদ্ধ। সংসাৰ কিয় শুদ্ধ? সংসাৰ এটা ধৰ্ম। সংসাৰীসকলৰ কাৰণে কৈছো দেই। আমি প্ৰত্যেকেই বিবাহ কৰাই আমি প্ৰত্যেকেই সংসাৰী। সংসাৰী জীৱনটো শুদ্ধ। কিয় শুদ্ধ? সংসাৰ এটা ধৰ্ম। কি ধৰ্ম? যে মোৰ ভাৰ্যাগৰাকী, মোৰ যিদৰে সেৱিকা, প্ৰতিটো বিপদত সহায় কৰিবৰ কাৰণে মই তেওঁৰ স্বামী। যদি নিজৰ ভাৰ্যাগৰাকীকে যদি নিজৰ স্বামীয়ে সেৱা শুশ্ৰূষা কৰি আশীৰ্বাদ ল'ব নোৱাৰে, আৰু ভাৰ্যাগৰাকীয়ে যদি
নিজৰ স্বামীক সেৱা শুশ্ৰূষা কৰি আশীৰ্বাদ ল'ব নোৱাৰে, কৃষ্ণৰ আশীৰ্বাদ বিচাৰিলে পাব জানো? সংসাৰী জীৱবিলাকে স্বামীক ঈশ্বৰময় দেখিব লাগিব, ভাৰ্যাক দেৱী সদৃশ শ্ৰদ্ধা আৰু ভক্তি কৰিব লাগিব। এই স্বামী স্ত্ৰীৰ মাজত যেতিয়া একত্ৰ দেখিব, সন্তানে ভয় কৰিব। কিয় ভয় কৰিব? যে ইমান নীতি নিয়মত থাকে আমাৰ পিতৃ মাতৃ। আমি যদি কেনেবাকৈ অনীতি অন্যায় কিবা এটা কৰিবলৈ হয়, আমাৰ কেতিয়াও কল্যাণ নহ'ব। সেইটো কাৰণে বিয়া পতাৰ আগত যদি কেনেবাকৈ চঞ্চল আছিলেও বিবাহ বন্ধনত বান্ধ খোৱাৰ পাছত আমাৰ স্বভাৱ চৰিত্ৰ আচৰণ কেতিয়াও আমি চঞ্চল হ'বলৈ দিব নেলাগে। বিবাহৰ লগে লগে হৰি ভকতিত আমি অগ্ৰসৰ হ'ব লাগে। হৰিত ভকতি কৰিলেহে ভাল সন্তান লাভ হ'ব। সেইটো কাৰণে সংসাৰীসকলৰ কাৰণে গীতা শাস্ত্ৰ। এই সংসাৰী জীৱবিলাক যাতে সন্ন্যাসী নহৈ, যিটো সন্ন্যাস যুগ, কৰ্ম সন্ন্যাস যুগ, এই কৰ্ম সন্ন্যাস যুগটো ভালদৰে অনুশীলন কৰে। কৃপালু গুৰুমতী বাগবান্ধৱ সমস্ত সময়ৰ সংকেতে আমাক ইতিমধ্যে জনাই দিলে যে আমি অনুষ্ঠান আমাৰ ফালৰ পৰা ব্যাখ্যাৰ সামৰিব লাগে। ছাৰে কৈছিলে 11:30, কিন্তু 12টালৈ 20 মিনিট আছে। কওক। ভগৱান কৃষ্ণই কালৈও ভয় নকৰে। বৰ ধুনীয়া প্ৰশ্ন সুধিছে ছাৰ। এনেকৈ সুধিব লাগে, নহয় জানো বাৰু? হয়নে বাৰু? গতিকে এইটো কথা সুধি ভাল কৰিছে যে ভগৱান কৃষ্ণৰ নামকৰণ কৰিবৰ কাৰণে বসুদেৱে গোপনে পঠাইছে গড়গড়িকি। কাৰোবাক গোপন কৰি পঠিয়াইছে? কংসৰ পৰা। বোলে কৃষ্ণ নামটোৰ ভাগ যাতে কংসই নেপায়। জন্ম হৈয়ে কৃষ্ণই বসুদেৱক কি বুলি কৈছিলে? হেৰা মোৰ বৃদ্ধি, এই কংসলৈ মোৰ বৰ ভয় লাগিছে। কৈছিলে নে নাই? হেৰা বৃদ্ধি, এই কংসলৈ মোৰ বৰ ভয় লাগিছে, মই ইয়াত নোৱাৰো থাকিব। মোক নি গোকুলত থৈ আন। বাৰু এতিয়া মোৰ পুত্ৰ বুলি কৃষ্ণক ভাবিছিলে বসুদেৱ। যদিও নিজৰ পুত্ৰ বুলি ভাবিছিলে, মাজতে আকৌ সম্বিত ঘূৰি আহিলে। বোলে কি কলাত দেখা নাছিলো নহয়, আকাশতে দেখিছিলো। দুই ভুজত দেখা নাছিলো নহয়, চতুৰ্ভুজতে দেখিছিলো। এই চতুৰ্ভুজ চাৰি তত্বৰ গৰাকী মোৰ স্বামীজনে পুত্ৰ ৰূপত অহাই মোকনো কিয় শুনালে? এই কংসলৈ মোৰ ভয় লাগে। কিবা এটা কাৰণ আছে, হয়নে বাৰু? এই মোৰ পুত্ৰ যদিও ঈশ্বৰ, কংসলে যেতিয়া ভয় কৰিছে, এইজন কংসলে তেওঁ ভয় কৰা নাই। মোক কৈছে, কি বুলি কৈছে? হে মোৰ পিতৃ, এই কংসলে তুমি ভয় কৰিবা। বুজি পালেনে? কৃষ্ণই যে মই ভয় লাগিছে বুলি কৈছে, তেওঁ ভয় কৰা নাই। তেওঁ শিকাব বিচাৰিছে বসুদেৱক, এইজন দুৰাত্মা কংসলে তুমি ভয় কৰিবা। কাৰণটো কোনে জানিলে? আমি নেজানিলো, আমি নুবুজিলো। বৰ চতুৰ আছিলে শংকৰৰ শিষ্য মাধৱ। এই ৰজগুণতম গুণময় বিত্ৰী, এ কেৱল আহো ৰে ভাৱ,
সত্য শুদ্ধ মিত্ৰী হে দেৱৰ সম্পত্তি হে লয়া ভজা কৃষ্ণ পাৱ ৰজগুণ এই দেহটো এইটোলে ভোগ কৰিব তমগুণ দেহৰ ভোগত বিলাসত যদি চিদ্ধ লাগে সি ফেটি সাপৰ নিচিনা হৈ যায় ৰজগুণ তমগুণময় বৃত্তি এইবিলাক গুণময় বস্তু কিন্তু এই পঞ্চভূতৰ দেহাটো গুণময় এই দেহাটো সুখ ভোগ বিলাসত যদি কেনেবাকে অকণমান চিদ্ধ লাগিলে ই তক্ষকৰ নিচিনা হ'ব হিৰতে দংশন কৰিবলৈ বিচাৰিব সেইটো কি সেইটো তমগুণ ৰজগুণত চিদ্ধ লাগিলে তমগুণটো ফকট হৈ যায় হয়নে বাৰু এইটো কি ভাৱ এইটো আসুৰী ভাৱ কৌৰৱ 11 মুখ্যহীনে সেনা শুদ্ধ সত্য বৃত্তি এই গোটেইকেইটা শব্দ লগ লাগি কি হৈছে বসুদেৱ দেৱৰ সম্পত্তি এইটো লগ লাগি হৈছে দৈৱকী শুদ্ধ সাত্বিক বৃত্তি কি ধৈৰ্য সহিষ্ণুতা বিনম্ৰ কোমল নিৰ্মল আৰু ভক্তিময় লগতে সত্যবাদিতা এই গোটেইকেইটাক একেলগে কি বুলি কোৱা হয় সত্য শুদ্ধ বৃত্তি বুলি বা শুদ্ধ সত্য সাত্বিক বৃত্তি বুলি দেৱৰ সম্পত্তি এইকেইটা যদি স্বামী হয় দৈবিক সম্পত্তিকেইটাই তাক সেৱা কৰিবলৈ আহিব কি হয় ভাৰ্যা হৈ ভাৰ্যা কোন দয়া ক্ষমা প্ৰেম কৰুণা আৰু ভক্তি সেইটো কাৰণে গোপনে পঠাইছে পৰপৰিষি তমগুণটোতো তামসিক তমগুণটোক একো বৰ ভালকৈ এনালাইচিছ কৰিলে তাৰ পৰা আকৌ এটা ভাল বস্তু ওলাই যায় সেইটো কাৰণে আমি তমগুণটোৰ বিষয়ে বেয়া বুলি ক'বলৈও ভয় লাগে কিয় বেয়া বুলি ক'বলৈ ভয় লাগে তামসৰ পৰা উৎপত্তি হৈছিলে শব্দৰ পৰা উৎপত্তি হৈছিলে আকাশ আকাশৰ পৰা উৎপত্তি হৈছিলে বায়ু বায়ুৰ পৰা উৎপত্তি হৈছিলে ৰূপ ৰূপৰ পৰা উৎপত্তি হৈছিলে ৰসৰ পৰা উৎপত্তি হৈছিলে গন্ধগুণ গন্ধগুণৰ পৰা উৎপত্তি হৈছিলে কি পৃথিৱী তাৰমানে পৃথিৱীখন তমগুণৰ পৰা উৎপত্তি হৈছে ডাঙৰ কথা এইটো সেইটো কাৰণে তমগুণ বুলি বস্তুটোক এনেকৈ আইডেণ্টিফাই কৰি দিবলৈ তাক মানে চিনাক্ত কৰি দিবলৈ অলপ অসুবিধা হয় সেইটো কাৰণে আমাৰ যাতে তিনিচকে নেমাৰে জানো অকণমান কথাতে যদি খং উঠি যায় এইটো তমগুণ অতি অকণমান সাধাৰণ কথাতে যদি হুক হুককৈ কান্দি দিয়ে এইটো তমগুণ সেইটো কাৰণে সুস্থিৰ হৈ থাকিবলৈ বসুদেৱ ৰূপী বৃত্তি বসুদেৱৰ বৃত্তিটোৰ কথাটো অকণমান বুজাব লাগিব বসুদেৱৰ বৃত্তিটো ক'ত দেখাইছে দশম স্কন্ধৰ কৃষ্ণৰ জন্ম ৰহস্য তত্ত্বত বসুদেৱৰ চৰিত্ৰটো দেখালে কি দেখালে বসুদেৱৰ ভাৰ্যা বোলে 17 গৰাকী ক'ত আছে নাজানো আৰু দেই 17 গৰাকী বসুদেৱৰ ভাৰ্যা আমি এটাই বুজিলোঁ যে বসুদেৱ আগৰ জন্মত কশ্যপ আছিলে কশ্যপৰ 17 গৰাকী ভাৰ্যা আছিলে সেইটো কাৰণে বসুদেৱৰ ভাৰ্যা 17 গৰাকী বুলি কোৱা হয়
এটা সেইভাগে বুজিছোঁ দেই, নহ'লে ভাৰ্যাসকলৰ নামবিলাক পাবলৈ নাই যে, নামবিলাক নাপালে মানে অলপ অসুবিধা হয়। এতিয়া এই বসুদেৱে দৈৱকীক বচাবৰ কাৰণে এটা ডাঙৰ কোনেও নকৰা কাম এটা কৰি দিলে। বোলে তুমি কিয় মাৰিবা দৈৱকীক? বোলে এই 8 নম্বৰ পুত্ৰটোৰ হাততে মোৰ মৃত্যু হ'ব। বোলে মই মৰিব নিবিচাৰোঁ। একো কথা নাই, এই পুত্ৰৰ হাততে মৃত্যু হ'ব? বোলে হয়, এওঁ মোৰ ভাৰ্যা, এওঁক মই মোৰ অৰ্ধ দেহ দান কৰিছোঁ। ভাৰ্যা অৰ্ধাংগিনী নহয় জানো? অৰ্ধাংগিনীকে আধা দেহ দান কৰা মানে কি? বাক্য আৰু মন, এই দুটা বস্তু দি দিয়া যায়। বাক্য আৰু মনটো কি? আধা বস্তু। কাইটো কোনেও কাকো দিব নোৱাৰে। এই বাক্য আৰু মন যে দৈৱকীক বিবাহ হোৱাৰ কাৰণে যে দি দিলে, তেতিয়া কৈছে মই এটা সিদ্ধান্ত লৈছোঁ কংসৰাই, তুমিতো গুণিক জ্ঞানী, তুমিতো অত্যন্ত জনা ব্যক্তি, এফালে তোমাৰ ভগ্নী, সিফালে দৈৱকী নাৰী, নাৰীকতো বধ কৰিব নাপায়। তেওঁ কৈছে উপায় কি আছে? বোলে উপায় এটা আছে। দৈৱকীৰ পুত্ৰ বিবাহ হৈছেহে, পুত্ৰ হ'বনে নহ'ব এইটোতো খাটাং নহয়, কাৰণ বিয়া হ'লে সন্তান হোৱাৰ কোনো নিশ্চয়তা নাই। যদি এওঁ সন্তানেই নহয় তুমি মাৰিলেতো এনেই মৰা হ'ব। বোলে যদি হয়, বোলে পতিটো তোমাৰ হাতত তুলি দিম, জন্ম হোৱাৰ লগে লগে সন্তানটো আনি মই তোমাক তুলি দিম, তুমি যি কৰা মোৰ তাত কোনো বাধা নাই। কম জটিল পৰীক্ষা। কৃষ্ণ কি? নিষ্কাম, কামনা মুক্ত। পুত্ৰৰ কামনা এই বসুদেৱৰ থাকিব নালাগিব। এটা এটাকে কংসৰ হতুৱাই 6টা পুত্ৰ বধ কৰাই দিছে। দৈৱকীয়ে কান্দিছে, বসুদেৱো কান্দিছে, তথাপিতো কৈছে দাতাইতো দিছে, ৰখাহে নাই। দাদাই আমাক পুত্ৰ দিবলৈকে দিছে, কিন্তু তেওঁ ইচ্ছা ৰখা নাই। আমি কি কৰিম? 7 নম্বৰ পুত্ৰটো আহিলে কি হয়? শংকৰ্ষণ হৈ। এইবাৰ মই কংসক চিতাউনি দি দিম। বোলে কিয়? 6 উৰ্মি জিনিলে। কোনে? বসুদেৱে। 6টা পুত্ৰৰ মৃত্যুক যি সহ্য কৰি 7ম পুত্ৰটো ঈশ্বৰৰ পৰা ভিক্ষা কৰিছে, 6 উৰ্মিক তেওঁ জিনিলে, আক্ষেপ কৰা নাই। বোলে কিয়? মই সত্যক ৰক্ষা কৰিছোঁ, মই ধৰ্মক ৰক্ষা কৰিছোঁ, মই মোৰ বাক্যক ৰক্ষা কৰিছোঁ, মই ন্যায় নীতিক ৰক্ষা কৰিছোঁ। পুত্ৰৰ মৃত্যু হৈছে হওক, ধৰ্মটো ৰক্ষা কৰাটো প্ৰথম কাম। সেইজন বসুদেৱ আমাৰ লগত যদি বৃত্তি হয়, বাসুদেৱ নাম স্মৰণ কৰিলে কৃষ্ণৰ সন্মুখত নৃত্য কৰিলো। বৃত্তিটো সিমান শুদ্ধ কৰি আমি ল'ব পাৰিব লাগিব। সেইটো কাৰণে কি? বেদৰ গোপদ বেতনা ৰায়ন অদৈৱকী দহন্তে সাক্ষাতে ভৈলাবী দি ও জীৱৰ তাৰণ হেতু না ৰায় এ প্ৰচাৰিলানি যশধৰ মবিপৰি
পচাৰিলানি যশোধৰ বিপৰীত। কৃষ্ণ পৰমাত্মা, কৃষ্ণ প্ৰাচীন পুৰুষ, নিত্য নিৰঞ্জন। তেওঁতেই জগতৰ উৎপত্তি, তেওঁতেই জগত ব্ৰহ্মাণ্ড সমস্ত বস্তুৰে লয়। এইবাৰ কৃষ্ণই ইচ্ছা কৰিলে বোলে কি মই এটা বিপৰীত ধৰ্ম প্ৰচাৰ কৰিম। কি বিপৰীত ধৰ্ম? মোৰ নিজৰ যশ, নিজৰ গুণ, নিজৰ লীলা, নিজৰ মহিমা। বোলে কিয়? এই নহলে কলিযুগ সোমোৱাৰ লগে লগে মানুহবিলাকে চবে নিজৰ গুণ গাবলৈ ল'ব। মই ডাঙৰ কাম কৰিলো বুলি, মই ভাল কাম কৰিলো বুলি মানুহবিলাকে নহলে চবে নিজৰ নিজৰ গুণ গাবলৈ ল'ব। এইটো কাৰণে কৃষ্ণই বুজি পাই কি কৰিছে? বেদৰ গুপুত বিত্ত নাৰায়ণ। বেদ মানে কি? জ্ঞান। ইয়াৰ আগৰটো যুগ কি আছিলে? জ্ঞান কৰ্ম সন্ন্যাস। হয়নে? গুপুত মানে কি? গোপন হৈ থকা, বেদত ঢাক খাই থকা, লুকাই থকা যিটো ৰহস্য তত্ত্ব, যিটো পৰম ধন। বোলে কি? নাৰায়ণ। চাৰি বস্তুৰ তত্ত্ব, নিৰ্গুণ ঈশ্বৰৰ তত্ত্ব। ক'ত প্ৰকাশ হ'ব? দৈৱকীত সন্দেহ। কংসৰ কাৰাগাৰত হাত আৰু ভৰিত অজ্ঞান আৰু অবিদ্যাৰ মায়া আৰু মোহৰ শিকলিবিলাক লগাই বসুদেৱ আৰু দৈৱকীক কংসই বন্দী কৰি ৰাখিছিলে। এই অজ্ঞান বিদ্যা, মায়া, মোহ, 6টা সন্তানৰ মৃত্যুৰ পাছত এই শিকলিবিলাক সব দুৰ্বল হৈ গ'ল, টুনুকা হৈ গ'ল। সংঘৰ্ষণ ৰূপী যেতিয়া পুত্ৰ 7 মাহ যেতিয়া গৰ্ভত ধাৰণ হ'ল, তেতিয়া দৈৱকীয়ে কৈছে তোমাক কোনেও মাৰিব নোৱাৰে। বসুদেৱে কৈছে তুমি মৃত্যুক জিনি আহিছা, তোমাক মৃত্যু দিব পৰাৰ শক্তি কাৰো নাই। 5 দিনা কংসই আহি চাই দেখিছে দৈৱকীৰ গৰ্ভত সন্তান হোৱাৰ কোনো চিনেই নাই। পচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। মাতৃৰ গৰ্ভত 7 মাহ থাকি দেখুৱালো কি মোৰ মায়াৰ শক্তি। কংসই বুজিল ৰোহিণীৰ গৰ্ভত গৈ মই নিজক আকৌ প্ৰতিষ্ঠা কৰিলো। অনন্ত ঈশ্বৰ মোৰ শক্তি সামৰ্থ্য। এই কংসই বুজিল, ভাবিলে দৈৱকীৰ গৰ্ভস্ৰাৱ হ'ল বুলি। ৰোহিণীয়ে যেতিয়া শুই উঠি দেখিছে তেওঁ গৰ্ভত স্পন্দন আছে এটা 7 মহীয়া শিশুৰ, ৰোহিণী আচৰিত হৈ গৈছে। এইটো ঈশ্বৰৰ দান। আমিও নাই, নিজে আহিছে। আমি বিচৰা নাছিলো, তেওঁ নিজে আহি স্থিতি লৈছে। নিবিচাৰিলেও আহিব। কোন? ভগৱান। বিচাৰিলেও নাপাব। কাক? ভগৱানক। বুজাই দিছে দৈৱকীত হন্তে সাক্ষাতে বইলা বিদিত। ৰোহিণীৰ গৰ্ভত অনন্ত ঈশ্বৰৰ স্থিতি হ'ল। কৃষ্ণ যিদিনাখন জন্ম হ'ল সাক্ষী হ'ল কোন? বায়ু। পঞ্চভূত। বায়ু কি হ'ল? বায়ু ধুমুহা হ'বলৈ ল'লে। বৰুণ কি হ'ল? বৰুণ বৃষ্টিপাত হ'বলৈ ল'লে, শিলাখণ্ড হ'বলৈ ল'লে, হয়নে? আৰু পৃথিৱী কি হ'ল? পৃথিৱী কম্পমান হ'বলৈ ল'লে। পাপ, তাপ, দুখ, যান্ত্ৰণা, কষ্ট সমস্ত বিলাক মুক্ত হ'বলৈ ল'লে। 7খন যবনা আছিলে নিজে নিজে খোল খাবলৈ ল'লে। কৃষ্ণৰ জন্ম। একো জপনাই কেতিয়াও তেওঁক বান্ধিব নোৱাৰে।
7টা তলা লগাই থোৱা আছে। 3জন ৰখিয়াই তণ্ডা লাগি নিদ্ৰাগত হৈ গ'ল। জপনাবিলাক নিজে নিজে খোল খাবলৈ ল'লে, তলাবিলাক থল থলকে সৰিবলৈ ল'লে। বসুদেৱৰ শিৰত কৃষ্ণ বস্তু বহি নিৰ্বিঘ্নে যাত্ৰা কৰিলে। কলৈ? গোকুল ধামলৈ। দৈৱকীত হওঁতে সাক্ষাতে হৈলা বিদিত। জন্ম হ'ল কংসৰ কাৰাগাৰত, ডাঙৰ দীঘল হ'ব গোকুল নামত। এফালে মথুৰা, সিফালে গোকুল, মাজত এটা বাধা আছে। এই বাধাটোৰ নাম হ'ল যমুনা। কি যমুনা? ভৰা যমুনা। উঠলি আছে, হয়নে? এই ভৰা যমুনাই হ'ল আমাৰ জীৱন। এই জীৱন যমুনাত উঠলি আছে মায়াৰ ৰাগিনী। এই জীৱন যমুনাত উঠলি আছে সুখ ভোগ বিলাস, আনন্দ বৈভৱৰ ঢৌ। এই যমুনাই বিচাৰে কাৰ স্পৰ্শ? পৰমাত্মা কৃষ্ণৰ স্পৰ্শ। এই যমুনাত যেতিয়াই বসুদেৱে চৰণ নাকি দিলে, অশান্ত যমুনা শান্ত হ'ল, প্ৰশান্ত হ'ল। ভগতৰ চৰণত ভগৱানৰ শক্তি আছে। পঞ্চ নাগ আহি, পঞ্চভূত আহি পঞ্চনাগৰ ৰূপ ল'লে। বসুদেৱৰ শিৰত পঞ্চনাগে আচ্ছাদন কৰিলে। ইষত ইষত হাঁহি বাসুদেৱ কৃষ্ণই যমুনাক দিলে চৰণৰ স্পৰ্শ। বসুদেৱক দিলে আশীৰ্বাদৰ স্পৰ্শ। জগতক দিলে বোলে মই এই বেদৰ গুপুত বিত্ত নাৰায়ণ, মোৰ জন্ম নাই, মৃত্যু নাই। অজো অপিশনবদ্বয় আত্মা ভূতানামি স্বরূ অপিশনা প্রকৃতিম সাম অধিষ্ঠায় সম্ভমামি আত্ময়য়া। অজো অপিশনবদ্বয় আত্মা ভূতানামি স্বরূ অপিশনঃ প্রকৃতিম সাম অধিষ্ঠায় সম্ভমামি আত্ময়য়া। অজু জন্ম মৃত্যু নাই, অপি মানে কিন্তু, জন্ম মৃত্যু নাই কিন্তু, ক্ষণবদ্বয় আত্মা অবিনাশী, সত্য শুদ্ধ সনাতন দিব্য শ্ৰুতিময়। হে অৰ্জুন, মই আত্মা। কেনেকে আছো? প্ৰকৃতিম সমধিষ্ঠায়। এই তুমি দেখি থকা এই প্ৰকৃতিখনত মই অধিষ্ঠিত হৈ আছো। অধিষ্ঠিত হোৱা মানে কি? প্ৰত্যক্ষভাৱে নাই, পৰোক্ষভাৱে আছো। প্ৰত্যক্ষভাৱে আছো কিন্তু পৰোক্ষভাৱে দেখিবা, বুজি নোপোৱা নিচিনা। আৰু মই কি তত্ত্ব হৈ আছো? বোলে এটা মোৰ অন্তৰংগা তত্ত্ব, মই আত্মা। আৰু অন্যটো কি? বোলে মই বহিৰংগা তত্ত্ব, মই প্ৰকৃতি। অৰ্জুনে কি বুজিব? আমিও নুবুজিলো, অৰ্জুনেও নুবুজিল। অৰ্জুনে কৈছে, গোসাঁই কি ক'লা মই একো বুজিয়ে নাপালো। তোমাৰ জন্মও নাই, মৃত্যুও নাই, আকৌ তুমি কিন্তু বুলি কৈছা, সকলোতে আছো বুলি কৈছা, মই এতিয়া কি বুজিম? তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে মোৰ এটা শক্তি আছে। কি শক্তি? মই যে পৰম পিতা পৰমেশ্বৰ, মই যে প্ৰাচীন পুৰুষ, সেইটো কাৰণে মোৰ এটা শক্তি আছে। তেওঁ অৰ্জুনে কৈছে কি শক্তি? বোলে মই নিজে ইচ্ছা গলে নিজকে নিৰ্মাণ কৰি ল'ব পাৰো। মোৰ যদি নিজৰ ইচ্ছা হয়
মই নিজক নিজে নিৰ্মাণ কৰি ল'ব পাৰোঁ আৰু মই ক'ত কি কৰিছোঁ মই অন্তৰ্যামী, মই একো নাপাহৰোঁ। কিন্তু হে অৰ্জুন, তোমাৰ সমস্যাটো তুমি জানানে? বোলে কি? ইয়াৰ আগৰ জন্মত তুমি কি কৰিছিলা তোমাৰ একো মনত নাই। তুমি ইয়াৰ আগৰ জন্মত তুমি কি কৰিছিলা তোমাৰ একো মনত নাই। বোলে কিয়? বোলে মই তোমাক জন্ম দি মায়ালেহে আনিছিলোঁ, মায়াটো ছেদ হোৱাৰ লগে লগে ক'ত মনত থাকিব? মায়া ছেদ হোৱাৰ পাছত মনত নাথাকে নহয়। কিন্তু মই কোন? মই মায়াপতি, মই মায়াবিলাকৰ স্বামী। সেইটো কাৰণে মোৰ কি হয়, মোৰ প্ৰতিটো কথাই সদায় মনত থাকে, মই নাপাহৰোঁ, মই অন্তৰ্যামী। প্ৰতিটো বস্তুৰ হিচাপ নিকাচ সকলো মোৰ লগতে থাকে। তেওঁ অৰ্জুনক কি বুলি ক'লে যে মোৰ দুটা তত্ত্ব, এটা হ'ল অন্তৰংগা, এটা হ'ল বহিৰংগা। বহিৰংগা তত্ত্বৰূপেৰে মই প্ৰকৃতি পঞ্চভূত, অন্তৰংগা তত্ত্বৰূপেৰে এই প্ৰকৃতিক প্ৰতিপালন কৰি থকা মই আত্মাশক্তি। গতিকে কৰ্ম সন্ন্যাস যুগৰ পৰা আমি অকণমান আঁতৰি বাপজনাৰ প্ৰশ্নটোৰ উত্তৰটো যথোপযুক্ত হ'লনে নাই আমি ধৰিব পৰা নাই। তথাপিতো এটা কথা মনত ৰাখিলেই হ'ল যে কৃষ্ণই কংসলে ভয় কৰে আৰু কৃষ্ণ নামৰ ভাগ কংসক পাবলৈ নিদিয়ে। এই সাধুত বৈষ্ণৱ সাধুত তুমি কবাই তত্ত্ব, এই সদা উপদেশ দিবা বৈষ্ণৱ জনত। বাৰণ কি বুলি কৈলে? এ দাম্ভিক সততনক হিবাইটো তত্ত্ব, এই সদা উপদেশ দিবা বৈষ্ণৱ জনত। লগতে এটা কথা সংযোগ কৰি দিলে, কি বুলি ক'লে? হে ৰাম ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, হে দাতাত চুৰত যাৰ দৃষ্টিয়ে কতুল। উদ্ধৱ, কৃপা কৰি ভক্তিৰ জ্ঞানখিনি তোমাক মই দিলোঁ, যাকে তাকে ভৰাই নিদিবা। কিয় যাকে তাকে ভৰাই নিদিবা? দাম্ভিক সততনক হিবাইটো তত্ত্ব। এই কংসৰাই দাম্ভিক আৰু সৎ আছিলে। সেইটো কাৰণে কৃষ্ণ নামটো ৰাখিবৰ কাৰণে গৰ্ভ ঋষি বসুদেৱে গোপনে পঠাইছে। দাম্ভিক আৰু সৎজনে কৃষ্ণ নামৰ ভাগ পাব নেলাগে। কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ আই তথা আমাৰ চতু শ্ৰদ্ধাৰ পাঠকদ্বয়, আপোনাৰ সব সমস্তজনৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা ধৰি সময়ৰ সংকেতে আমাক অন্ন এতিয়া নললেও হ'ব বুলিয়ে ক'ব বিচাৰিছে। গতিকে আজিৰ ব্যাখ্যাৰ আসন ভাগ আমি ইমানতেই আজিৰ কাৰণে সামৰণি ৰাখি আমি পাঠভাগ আজি জপাই থৈ যাওঁ। আকৌ কাইলৈ মুকলি কৰিম। আপোনালোকে পাঠভাগ খুব লাহে লাহে চলাই যাব, যাতে দিনৰ ভাগলৈ অষ্টাদশ অধ্যায়টো সম্পূৰ্ণ থাকিব। 18 নম্বৰ অধ্যায়টো গীতাৰ সাৰ তত্ত্ব, 78 জনৰ শ্লোক আছে। গতিকে সি হেৰিভাগ দীঘলীয়া হ'ব, পদৰটো বহুতখিনি আছে। গতিকে বিশ্বৰূপ দৰ্শনৰ ক্ষেত্ৰক বিভাগযোগ, গুণত্ব বিভাগযোগ, দিবাসুখ সম্পদ বিভাগযোগ, শ্ৰদ্ধাত্ৰয় বিভাগযোগ, সন্ন্যাসযোগ ভাগ অকণমান দীঘলীয়া হ'ব। গতিকে শ্ৰদ্ধাত্ৰয় বিভাগযোগ আৰু সন্ন্যাসযোগৰ কথাখিনিও যদি
ৰাতিপুৱাৰ ভাগৰ পৰা মানে 8টামান বজাৰ পৰা যদি পাঠ হয় তেতিয়াহ'লে আমাৰ 12:30মান বজাত ভাওনা আছে ৰাতি অনুষ্ঠান ভাগ সামৰিব পৰা যাব বুলি আমি ভাবিছোঁ আৰু ঈশ্বৰে কি কৰে নাজানো মাত্ৰ অলপ বহিছে গম পাইছে কথা কৈ থাকিলে এইটো এটা সমস্যা হয়েই চবৰে হয় গতিকে আমিও নৰদেহে লৈছোঁ আমাৰ ক্ষেত্ৰত এয়া ব্যতিক্ৰম কেতিয়াও নহয় আপোনাৰ সমস্তজনক পুনৰচ ভক্তিপূৰ্ণ সেৱা শ্ৰদ্ধা জনাই গুৰুজনৰ চৰণত সেৱা জনাই জয়তু জগতগুৰু শ্ৰীমন্ত শংকৰ আমি আজিৰ কাৰণে অনুষ্ঠান ভাগৰ সামৰণি সেৱা কৰিছোঁ কৃপালু গুৰুমুটি বাদ জনাই পুনৰ পাঠ আৰম্ভ কৰিছোঁ Nande Kingara Saranaka Pakilo